নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যনলৈ আজি আমি আলোচনা কৰিম নতুনকৈ পদ মুকলি হোৱা চৰকাৰী বিভাগৰ চাকৰিৰ বিষয়ে। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ জব ইনফৰমেশ্যন আপোনালোকে পাই থাকিব পাৰে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। BSF হেড কনষ্টেবল RORM নিউ ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন আউট এপ্লাই অনলাইন। BSFৰ ফালৰ পৰা পদ মুকলি হৈছে হেড কনষ্টেবল, ৰেডিঅ' অপাৰেটৰ আৰু ৰেডিঅ' মেকানিকৰ। আৰু টোটেল ভেকেঞ্চি আছে 1121টা আৰু এইটো 24 আগষ্টত মুকলি কৰিছে এডভাৰটাইজমেণ্টটো। আৰু অৰ্গেনাইজেশ্যন নামটো হৈছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ। এপ্লাই প্ৰচেছ হৈছে অনলাইন যোগে আবেদন কৰিব পাৰিব। এপ্লাই লাষ্ট ডেট 23 ছেপ্টেম্বৰ 2025। 23 ছেপ্টেম্বৰ লাষ্ট ডেট হয়। পোষ্ট নেম হৈছে হেড কনষ্টেবল। দৰমহা দিয়া আছে 21,700 পৰা 69,100 টকা। টোটেল পোষ্ট 1121টা। জব লোকেশ্যন অল ইণ্ডিয়া। এপ্লিকেশ্যন লাষ্ট ডেট 23 ছেপ্টেম্বৰ 2025। 23 ছেপ্টেম্বৰৰ আগত আবেদন কৰি ল'ব সকলোৱে। আৰু বয়সৰ সময়সীমা দিয়া আছে ইয়াত মিনিমাম 18 বছৰ আৰু মেক্সিমাম 25 বছৰ। আৰু এজ ৰিলেক্সেশ্যন দিয়া আছে SC ST কাৰণে 5 বছৰ আৰু OBC MOBC কাৰণে 3 বছৰ। আৰু BSF হেড কনষ্টেবল RORM ৰিক্ৰুটমেণ্ট ভেকেঞ্চি ডিটেইলছ। ভেকেঞ্চিকেইটা চাই ল'ব। নেম অফ পোষ্ট হেড কনষ্টেবল RORM, নাম্বাৰ অফ পোষ্ট 1121টা। ৰেডিঅ' অপাৰেটৰ কাৰণে আছে 910টা আৰু ৰেডিঅ' মেকানিকৰ কাৰণে আছে 211টা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ কাৰণে ITI বিচাৰিছে 2 বছৰৰ, য'ত আপোনালোকৰ ৰেডিঅ' এণ্ড টেলিভিশ্যন আৰু ইলেক্ট্ৰনিক্স, কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগ্ৰামিং এছিষ্টেণ্ট আৰু ডেটা প্ৰিপেৰেশ্যন আৰু কম্পিউটাৰ ছফ্টৱেৰৰ মানে এইখিনি কোৰ্চ থাকিব লাগিব 2 বছৰৰ ITIত। আৰু মিনিমাম 12+ বিচাৰিছে ফিজিক্স আৰু কেমেষ্ট্ৰিত। ছায়েন্সৰ লাগিব আৰু তাত মিনিমাম 60% মাৰ্ক লাগিব। আৰু হেড কনষ্টেবল ৰেডিঅ' মেকানিকৰ কাৰণে ছেম ITI বিচাৰিছে। ৰেডিঅ' এণ্ড টেলিভিশ্যন, জেনেৰেল ইলেক্ট্ৰনিক্স, কম্পিউটাৰ অপাৰেটৰ, প্ৰগ্ৰামিং এছিষ্টেণ্ট, ডেটা প্ৰিপেৰেশ্যন এণ্ড কম্পিউটাৰ ছফ্টৱেৰ ইলেক্ট্ৰিচিয়ান আদিত মানে কৰা হ'ব লাগিব ITI। 2 বছৰৰ লাগিব চাৰ্টিফিকেট। আৰু ইয়াতো 12 বিচাৰিছে ছায়েন্সৰ, ফিজিক্স আৰু কেমেষ্ট্ৰি থকা হ'ব লাগিব, লগতে মেথছ আৰু 60% মাৰ্ক থকা হ'ব লাগিব। এপ্লিকেশ্যন ফিজ আনৰিজাৰ্ভ EWS আৰু OBCৰ কাৰণে 100 টকা। আৰু SC ST আৰু ফিমেলৰ বাবে কোনো ধৰণৰ ফিজ নালাগে। আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন কৰিব পাৰিব, অনলাইন যোগে পে'মেণ্টটো কৰিব পাৰিব। আৰু BSF হেড কনষ্টেবল ৰিক্ৰুটমেণ্ট 2025 চিলেকশ্যন প্ৰচেছ। চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ প্ৰথম ফিজিকেল টেষ্ট হ'ব, তাৰপিছত ৰিটেন এক্সাম, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু তাৰপিছত মেডিকেল এক্সামিনেশ্যন। আৰু কেনেধৰণে এপ্লাই কৰিব লাগে এইটো ইয়াত দিয়া আছে। ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰপৰা তাত গৈ ক্লিক কৰি চাব পাৰিব। আজি ইনফৰমেশ্যনখিনি সিমানেই। যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।